গৰাখহনীয়া আমাৰ সমষ্টিৰ অকল নহয়, গোটেই অসমৰ এটা ডাঙৰ সমস্যা, প্ৰধান সমস্যা। কিন্তু আমাৰ সমষ্টিত দেখা গৈছে যে যিহেতু গোটেইখিনি নদীৰ পাৰতে হয়, একেবাৰে হাজিৰহাটৰ পৰা আৰম্ভ কৰি সেইফাললৈ গৰাখহনীয়াৰ প্ৰব্লেমটো আছে। ইতিমধ্যে 3 ঠাইত কাম চলি আছে। হাজিৰহাটত চলি আছে, ইয়াতে চলি আছে আৰু কোকৰাঝাৰত কাম চলি আছে। গতিকে আমাৰ এটা পাৰ্মানেণ্ট চলিউশ্যন লাগে, আমি বহুত দিনৰ পৰা কৈ আছোঁ। আৰু দেখা গৈছে যে ফাণ্ড কিছু আহি আছে, কিন্তু ফাণ্ডখিনি কেনেধৰণে ব্যৱহাৰ কৰা হৈছে সেইটো সঠিকভাৱে আমি গম পোৱা নাই। গতিকে কাম যিটো আৰম্ভ হৈছে সেইটোৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰক আৰু DC ডাঙৰীয়াক। কিন্তু লগতে অহা দিনত যাতে আমি পাৰ্মানেণ্ট চলিউশ্যন এটা পাওঁ, তাৰ কাৰণে আমি ব্যৱস্থা কৰিব লাগিব। ইয়াতে ৰাইজৰ সহযোগিতাৰ দৰকাৰ আছে আৰু ইয়াতে দেখা গৈছে যে ৰাইজ সহযোগ কৰি আছে। ইতিমধ্যে কাম সুচাৰুৰূপে চলি আছে আৰু বাকী ঠাইতো নিশ্চয় আমি চাব যাম। হাজিৰহাটত যোৱাৰ এটা ইচ্ছা আছে, তাতো গৈ চাব লাগিব কেনেকুৱা কাম চলি আছে। অহা দিনত ইনশাল্লাহ যদি ওপৰলাই ৰহম কৰে, যদি মই MLA হওঁ, তেতিয়াহ'লে ইয়াৰ পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। আৰু আমাৰ এটা সৌভাগ্য যে MP ডাঙৰীয়াও আছে আমাৰ কংগ্ৰেছৰ, আৰু তেখেত চেণ্ট্ৰেল যিটো কমিটি আছে, ষ্টেণ্ডিং কমিটি ৱাটাৰ ৰিচোৰ্চৰ, তাৰ মেম্বাৰ হয় নিজে। গতিকে নিশ্চয় সেইটোৰ আমি সহযোগিতা পাম। সেইটোৰ বিষয়ে আমি আমাৰ লগতে আছে ইয়াতে আদহাজী ডাঙৰীয়া আছে, তেখেত ভাইচ চেয়াৰমেন জিলা পৰিষদৰ, তেখেতৰ লগতো কথা পাতি আছিলোঁ যে এই মানুহখিনিৰ পুনৰ সংস্থাপনৰ কাৰণে কিবা চৰকাৰী সাহায্য পোৱা যায় নেকি, কিবা এটা ব্যৱস্থা আছে বুলি ক'লে আমি আলোচনা কৰিলোঁ। সেই হিচাপত ইয়াৰ আমাৰ লোকেল মানুহে দৰখাস্ত দিব লাগিব আৰু সেইটো আমি আগবঢ়াম। লগতে এই বস্তুটো আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব লাগিব যে এই মানুহখিনিকে দুদিন পিছত বাংলাদেশী সজাব খুজিব। কাৰণ মানুহখিনি এতিয়া চাওক, যিটো দুখীয়া মানুহ, সিহঁতৰ মাটি কিনাৰ হয়তো ক্ষমতা নাই বহুতৰে। এই মানুহখিনি বহুতে আছে, ক'ত গৈ থাকিব সিহঁতে নিজে এতিয়াও চিন্তাত আছে। তো এই মানুহখিনিৰ যদি আমি সংস্থাপনৰ চৰকাৰে যদি ব্যৱস্থা নকৰে, তেতিয়াহ'লে এই মানুহখিনিয়ে কালি আকৌ বাংলাদেশী সজাব বিচাৰিব। গতিকে এই এটা সমস্যা অকল যে গৰাখহনীয়াটো এটা সমস্যা সেইটো নহয়, ইয়াৰ লগত আপোনাৰ যিটো এটা সন্দেহযুক্ত বাংলাদেশী বুলি আমাক অপমান কৰে, সেইটোৰো এটা সমস্যা জড়িত হৈ আছে। গতিকে গোটেইখিনি চালি জাৰি চাব লাগিব আৰু অহা দিনত আমাৰ পাৰ্মানেণ্ট চলিউশ্যন এটা লাগে, তাৰ কাৰণে আমি ব্যৱস্থা ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।